হাতজোৰ কৰি হুজাই এছপিক সহায় বিচাৰিছে এজন লোকে। এছপি ছাৰকো কৈছো হুজাই এছপি ছাৰকো কৈছো এনেকা আপোনাৰ বহুত আপুনি সহায় কৰি আনিছে এনেকা মোক অলপ সহায় কৰি দিয়ক। আমছু নেতা কবিৰ আহমেদ লস্কৰকো বিচাৰিছে সহায়। আমাৰ আমছই পাৰ্টি কবিৰ দা আছে, কবিৰ দাকো আমি নমস্কাৰ কৰিছো, কবিৰ দাকো মোক অলপ সহায় কৰি দিয়ক। নাৰী সৰবৰাহকাৰীৰ কবলৰ পৰা পত্নীক উদ্ধাৰ কৰি আনিবলৈ কৰিছে অনুৰোধ। বিদেশত আবদ্ধ কৰি ৰখা পত্নীৰ বাবে আৱেগিক হৈ পৰিছে স্বামী। হয়, হুজাই জিলাত পুনৰ সক্ৰিয় হৈ পৰিছে নাৰী সৰবৰাহকাৰী চক্ৰ। বহিৰাষ্ট্ৰত কামৰ প্ৰলোভনেৰে নিয়া মহিলাক শাৰীৰিক নিৰ্যাতন। কাটাৰৰ কথা কৈ মহিলাগৰাকীক ঘৰৰ পৰা ফুচলাই নিছিল গাঁৱৰে ফৰিদা নামৰ এগৰাকী মহিলা এজেণ্টে। কিন্তু মুম্বাই নিয়াৰ পিছতে মহিলাগৰাকীক কাটাৰৰ বিপৰীতে পঠিয়ালে ওমানলৈ। তাৰ পিছৰে পৰা স্বামীৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰে মহিলাগৰাকীৰ। প্ৰায় 5 মাহ পূৰ্বে পাৰবিন বেগম নামৰ ডবকাৰ চাংমাজেৰ মহিলাগৰাকীক ওমানলৈ নিছিল একেখন গাঁৱৰে ফৰিদা বেগম নামৰ মহিলা এজেণ্টগৰাকীয়ে। তাৰ পিছৰে পৰা মহিলাগৰাকীৰ স্বামীৰ লগত নাছিল কোনো যোগাযোগ, কাৰণ কাটাৰত মহিলাগৰাকী আবদ্ধ কৰি চলাইছে শাৰীৰিক নিৰ্যাতন। এয়াই নহয়, মহিলাগৰাকীয়ে কৰা কামৰো দিয়া নাই প্ৰাপ্য ধন। জব্দ কৰি ৰাখিছে মহিলাগৰাকীৰ লগত থকা মোবাইল ফোনটো। বেলেগৰ মোবাইলৰে কোনোমতে লুকাই ফোন কৰি স্বামী মইজুল ইছলামক ফোনত অৱগত কৰে সকলো কথা। তাৰ পিছতে মইজুলে পত্নীক আনিবলৈ এজেণ্ট ফৰিদাক হেঁচা প্ৰয়োগ কৰে। মইজুলৰ হেঁচাত এজেণ্ট ফৰিদাই মহিলাগৰাকীক ঘৰত আনি দিব বুলি এটাৰ পিছত আনটো তাৰিখ দিছিল। আনকি মহিলাগৰাকীকো আনি দিয়াৰ নামত 1 লাখ টকা দাবী কৰাৰ অভিযোগ উত্থাপন কৰে আৰু এই টকা কাক দিব লাগে বুলি প্ৰশ্ন কৰাত ব্লক কৰি দিয়ে মইজুলৰ ফোন নম্বৰ, যাৰ বাবে এতিয়া পত্নীক বিচাৰি হাহাকাৰ হৈ পৰিছে স্বামী। ভুক্তভোগী লোকজনে ঘটনা সংক্ৰান্তত ডবকা থানাত এজেণ্ট ফৰিদা বেগম আৰু ফৰিদাৰ স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। হুজাই জিলাৰ ডবকা থানা এলেকাৰ এগৰাকী মহিলাক মধ্যভোগী এটা চক্ৰই বহিৰাষ্ট্ৰত উপাৰ্জন দিয়াৰ চালনাৰে প্ৰবঞ্চনা কৰি পঠিয়াই মহিলাগৰাকীক পৰিয়ালৰ লোকক মহিলাগৰাকীক লৈ যোৱাৰ সময়ত কাটাৰলৈ নিব বুলি কৈ প্ৰলোভন দিয়া হৈছে, যদিও কাটাৰৰ পৰিৱৰ্তে ওমানলৈ দিয়া হৈছে। আৰু আজি প্ৰায় 5-6 মাহ পৰ্যন্ত এই মহিলাগৰাকী ওমানত আবদ্ধ হৈ আছে। এই পৰ্যন্ত মহিলাগৰাকীৰ ঘৰৰ লগত সংযোগ বিচ্ছিন্ন হৈ পৰিছে। ইমান দিন পৰ্যন্ত উপাৰ্জন কৰা ধন আদায় দিয়া নাই, তাৰ পৰিৱৰ্তে মহিলাগৰাকীক আনিবলৈ হলে 1 লাখ টকা ধন দাবী কৰিছে। গতিকে আমি এই ক্ষেত্ৰত পৰিয়ালৰ লোকে ইতিমধ্যে ডবকা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। আমিও আমছুৰ ফালৰ পৰা দাবী জনাইছো যে এই যি চক্ৰ আছে এই চক্ৰটোৰ বিৰুদ্ধে তদন্ত কৰিব লাগে, চক্ৰটোৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'ব লাগে। আৰু এই ভুক্তভোগী পৰিয়ালটোৰ এই মহিলাগৰাকী আবদ্ধ হৈ কোন পৰিৱেশৰ মাজত আছে, এই মহিলাগৰাকীক অতি কম সময়ৰ ভিতৰতে হুজাই আৰক্ষী প্ৰশাসনে বিশেষ পদক্ষেপ লৈ উদ্ধাৰ কৰি আনিব লাগে আৰু পৰিয়ালক গতাই দিব লাগে। আৰু মধ্যভোগী দালাল চক্ৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈ এনেধৰণৰ প্ৰবঞ্চকসকলে যাতে অন্যান্য লোকসকলক, গাঁৱলীয়া লোকসকলক, গ্ৰামাঞ্চলৰ মহিলাসকলক বহিৰাষ্ট্ৰত নি পেলাই যাতে হাৰাশাস্তি দিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ পদক্ষেপ লৈ শাস্তিমূলক ব্যৱস্থা কৰিবলৈ আমি আমছুৰ ফালৰ পৰা দাবী জনাইছো।